বিটিচিত সুইজাৰলেণ্ড বনোৱা প্ৰমোদ বড়ো চৰকাৰৰ সপোন এতিয়া বুট বাংলাত পৰিণত হৈছে। হয়, ঠিকে শুনিছে। মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ শিৱপুৰ বিচিডিচিত। 8 মাহ ধৰি এই স্বাস্থ্য কেন্দ্ৰত নাই কোনো ধৰণৰ স্বাস্থ্য বিষয়াসকল বা স্বাস্থ্য কৰ্মীসকল উপস্থিত থকা দেখা নাই। ইতিমধ্যে দল সংগঠনে ইয়াক লৈ ক্ষোভিত হৈ পৰিছে। দল সংগঠনে ইয়াক লৈ দল সংগঠন নেতৃবৃন্দ আছে, নেতৃবৃন্দসকলৰ মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো। আছিলে বিটিআৰখন সুইজাৰলেণ্ড বনাব, সুইজাৰলেণ্ডৰ নমুনা আজি দেশত কি হ'ব? ইতিমধ্যে আপোনালোকে গম পায় বিগত বিটিআৰত যিটো প্ৰমোদ বড়োৰ বিটিআৰ চৰকাৰে 4 বছৰ কাম কৰি আছে আৰু 4 বছৰত তেখেতে কৈছিলে যে আমি বিটিচিত সুইজাৰলেণ্ড বনাম। আজিৰ তাৰিখত সুইজাৰলেণ্ডৰ সেই কি বনাইছে আমি নাজানো, কিন্তু আমি দেখা পাইছোঁ যে সুইজাৰলেণ্ডৰ জেগাত আজি আমাৰ শিৱপুৰ যিটো স্বাস্থ্য কেন্দ্ৰ আপোনালোকে নিজে গম পাইছে, আজি প্ৰায় 8 মাহ 9 মাহ হ'ল তাতে তালা লাগি আছে। মানে ইয়াতে হস্পিটেলত কোনো ডাক্তৰ বা কোনো নাৰ্ছ একো নাই, মানে ইয়াত যিমান ঔষধ আছে বেয়া হৈ আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ শিৱপুৰ অঞ্চলত প্ৰায় 9ৰ পৰা 10,000 জনসংখ্যা ইয়াত আমাৰ ভোটাৰ আছে আৰু এইখিনি আমি এটা মাইনৰিটি অঞ্চলৰ মানুহ আৰু আমাৰ মাইনৰিটি অঞ্চলৰ কাৰণে বৰ্তমান চৰকাৰে একো কৰা নাই, একো সুবিধাও দিয়া নাই। আৰু আমাৰ এখনে আছিলে হস্পিটেল, ইয়াতে বিভিন্ন স্কুল কলেজ বহুত থাকিব লাগিছিলে, যিহেতু এইখিনি হোৱা নাই। যিটো পূৰ্বৰ চৰকাৰৰ পৰাই ইয়াত এখন হস্পিটেল আছে, সেইখিনি হস্পিটেল হয়তো আগৰ পৰাই মানে বহুত সা সুবিধা ৰাইজে পাই আছিল, কিন্তু বিগত আজি 1 বছৰ হ'ল, 1 বছৰৰ ভিতৰত ইয়াৰ পৰা 2জন মানে যিহেতু ডক্টৰ আছিলে ইতিমধ্যে ইয়াৰ পৰা ট্ৰান্সফাৰলৈ গুচি গ'ল। আমি বহুত মানে ইয়াত কমপ্লেইন কৰিছিলোঁ যে আমাৰ এজন মানে পৰৱৰ্তী এজন দিয়ক, এতিয়ালৈকে দিব পৰা নাই। যদি এজন ডক্টৰ দিব পৰা নাই, এটা হস্পিটেল এনেই তলা লাগি আছে, তেনেহ'লে বিটিচি ডেভেলপটো ক'ত হৈছে? মানে স্বাস্থ্য আৰু শিক্ষা দুটা আমিহে বিচাৰি আছোঁ, আমি বেলেগ একো বিচৰা নাই। কিন্তু যদি স্বাস্থ্য আৰু শিক্ষাৰ কোনো উন্নত নহয়, এইটো সুইজাৰলেণ্ড কেনেকৈ হ'ব পাৰে? এই কথাটো হ'ল যে এই চৰকাৰটো যে একেবাৰে ব্যৰ্থ হৈছে, সংখ্যালঘু অঞ্চলত একো উন্নত কৰিব পৰা নাই। আজি আপোনালোকে চাব পাৰে যে আমাৰ এইটো অঞ্চলত মেক্সিমাম দুখীয়া মানুহ, এইখিনি মানুহ যদি আমি ওদালগুৰি যাব লগা হয়, এটা গাড়ী 2,000-3,000 টকা ভাড়াত লৈ কিনি মানে এটা হস্পিটেল যাব লাগিব। সেই ইয়াৰ পৰা 2,000-3,000 টকা এটা দুখীয়া মানুহে ভাড়াত লৈ হস্পিটেল ওদালগুৰি যাব নোৱাৰে, কাৰণ আমাৰ ইয়াত এটা তেনেকুৱা এটা সুবিধা আগৰ চৰকাৰবিলাক কৰি থৈ গৈছিল। কিন্তু ইয়াৰ পৰা এজন বেমাৰী যদি আমি ওদালগুৰি যাব লগা হয়, বহুত এটা সমস্যাৰ সৃষ্টি হয়, ৰাতিৰো এটা সমস্যা হয়। এই ক্ষেত্ৰত আমাৰ এটা মানে মাইনৰিটি মানুহৰ পৰা যে এটা বঞ্চিত কৰিছে, ইয়াৰ পৰা ডক্টৰ লৈ গুচি গৈছে, এইটো আমি মানে ব্ৰিটিছ চৰকাৰক ধিক্কাৰ জনাইছোঁ, কাৰণ আমাক এই একেবাৰে অৱহেলতা কৰিছে ইয়াত। আজি আপোনালোকে নিশ্চয় গম পাইছে। আৰু আমাৰ লগত এইজন মানুহ আছে, তেখেতে এইখন হস্পিটেলত বিনা দৰমহাত বহুত দিন ইয়াতে কাম কৰি আছে, ৰাইজৰ সেৱা কৰি আছে। তেখেতৰ পৰা আপোনালোকে মন্তব্য ল'ব পাৰে যে আচলতে হস্পিটেলটো কেনেকুৱা আগত পৰিচালনা কৰিছিল আৰু বৰ্তমান কি হৈ আছে। আমি আৰু এটা বস্তু ক'ব বিচাৰিছোঁ যে আমাৰ যিটো বিটিচিৰ স্বাস্থ্য মন্ত্ৰী অৰূপ কুমাৰ দে, তেখেতে আমি বহুত চাইছোঁ যে বহুত লেকচাৰ মাৰে যে আমি ইমান হস্পিটেলত চিটৰ কেপাচিটি কৰিছোঁ, ভাল চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। আজি আমি আহ্বান কৰিছোঁ অৰূপ কুমাৰ দে আমাৰ এইখন হস্পিটেলত আহিব লাগে। তেখেতে ক'ত উন্নয়ন কৰিছে, কি কৰিছে, তেখেতে নিজে আমাক দেখাই দিয়ক যে আচলতে সিহঁতে উন্নত কৰিছে না হস্পিটেললৈকে তালা মাৰিছে। সেই বস্তুটো আমি স্পষ্টত তেখেতক আমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ মাইনৰিটি অঞ্চলক তেখেতে কি উন্নত কৰিছে সেইখিনি আমাক দেখাই দিয়ক।